অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি হলো বাবা মই আপোনাক কৈ আছো আপুনি এটা কথা বুজাই দিয়কচোন অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰ আপুনি নে মানে ইমান দিনে অসমত থাকি অসমৰ মুখ্যমন্ত্ৰী কোন তই হেতুকো নাজান মামা ই নাজানে আপুনি কৈ দিয়কচোন কোন হয় মই অসমৰ মুখ্যমন্ত্ৰী না অসমৰ কিবিলাক দালাল কাৰণ লাগি অসমত বাংলাদেশী আছে বা কিবা আছে উচ্ছেদ কৰি আছে মানে অসমত কি চলিছে তই একেলগে গম নাপাও তেনেহলে মামা ইয়াক কি বুলি কয় পাগল হ'ল মানে এইবিলাক দেখিব আইনে দেখিব বা আপুনি মুখ্যমন্ত্ৰী আপুনি দেখিব মানে তোৰ মতে আমিবিলাক কি অন্ধ নেকি আমিবিলাকে নেদেখো নেকি মানে অসমৰ ইমান দালাল ওলাইছে ডাইৰেক্ট মিয়াক টাৰ্গেট কৰি কৈ আছে মিয়া কেলা ওলা ইয়াৰ পৰা মানে মামা ইয়াক প্ৰথমৰ পৰা দেখি আছো অকল ভুকিয়ে আছে ইয়াক কি বুলি কয় নটটো সৰি গৈছে বাকী একো কথা তো সেইবিলাক মানুহক মই এটা কথা ক'বলৈ বিচাৰি আছো যে তোমালোক মানে কোনো চৰকাৰ নহয় বা কোনো অফিচাৰ নহয় যে ডাইৰেক্টলি তোমালোকে কৈ দিব যে ওলা মিয়া ওলা প্ৰথমতে তুমি চশমাখন খোলা কাৰণ মই দেখা পাই মোৰ এইটো হৈ গৈছে ঘোলা তাৰপিছত নকবা মোক যে দাদা ইমান বেয়াকে মোক ধোলা এইবিলাক বাংলাদেশী ওলাব লাগে বা মিয়া ওলাব লাগে আইন আছে বা অসম চৰকাৰ আছে তোমাৰ নিচিনা ধালালক দিয়া নাই এইবিলাক কাম মানে ভুকি থকাতকে যদি তোৰ বেলেগ নাই কাম তেনেহলে তই এটা কাম কৰ আমাৰ ঘৰতে তোক পথাৰত নি নাঙল লগে হাল বাম তাই নেক্সট বাৰ কৈ দিছো মানে এইবিলাক কাম নকৰিবা আৰু কথাটো ভালকে বুজি লোৱা ঠিক আছে মানে তই যে কুকুৰৰ দৰে ভুকা আৰু মই যে তোক আজি থুকা দেখি তোৰ হিলি যাব মানে তোৰ ভাগৰ যে এইটো কথা কৈছো মানে বেয়া কথা আজিকালি যে মই নকওঁ निकल लौड़े पहली फुर्सत में निकल বৰ্তমান সঁচা কথা কোৱা আজি ভিডিঅ' চাই কেনেকুৱা লাগিল যদি ভাল লাগিছিল লাইকটো কৰি দিয়ক চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব আজি ভিডিঅ' চাই কেনেকুৱা লাগিছিল পাৰিলে ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আজি ভিডিঅ' এৰিছোঁ জয়